সমগ্ৰ ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩ কোটি গছ পুলি ৰোপণৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলন দ্বিতীয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই উদ্দেশ্যে নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন দ্বিতীয়ৰ শুভাৰম্ভ কৰে নগাঁও বটদ্ৰা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এইবাৰ নগাঁও জিলাত প্ৰায় ১৬,৭০,০০০ গছপুলি ৰোপণৰ লক্ষ্যৰে আঁচনিৰ শুভাৰম্ভ কৰা হয়। বৰ্তমান অমৃত বৃক্ষ আন্দোলনৰ কাম পূৰ্ণগতিত চলি আছে। নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ধৰমটোল আঞ্চলিক বন বিষয়া কাৰ্যালয় পশ্চিমাঞ্চলৰ নেলিৰ নাৰ্চাৰীৰ পৰা নগাঁও জিলাৰ বিভিন্ন খণ্ডৰ উন্নয়নে গছপুলি সংগ্ৰহ কৰি আছে। ঠিক সেই তেনেদৰে আমাৰ ৱেষ্টাৰ্ণ ধৰমটোলতো ডিভিজনৰ পৰাই কৰা হৈছিলে ইয়াত ABX নাৰ্চাৰী এখন। ইয়াত নেলি নাৰ্চাৰীত এতিয়া 8 লাখ পুলি আছে। 8 লাখ পুলি ডিষ্ট্ৰিবিউট কৰা হ'ব ইয়াৰ পৰা। আমাৰ নগাঁও জিলাৰ বিভিন্ন ব্লকলৈ আপোনালোকৰ ইয়াৰ পৰা ব্লকলৈ যাব, জিপিবিলাকত যাব আৰু চেল্ফ হেল্প গ্ৰুপ এইবিলাক যাব। এতিয়া গাড়ী আমি দেখিছোঁ আজি ইয়াত আহি আপোনালোকৰ নেলি নাৰ্চাৰীখনত দেখিছোঁ গাড়ী আহি আছে আৰু গছপুলি নি আছে। অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব? যিটো পদক্ষেপ এইটো পদক্ষেপ মানে খুবেই ভাল পদক্ষেপ এইটো। আপোনাৰ ধৰক যেনেকৈ গছ গছনি বহুত বছৰ আগত যেনেকৈ নাইকিয়া আছিলে, এতিয়া এই যিটো পদক্ষেপ লৈছে যোৱা বছৰৰ পৰা যেনেকৈ অমৃত বৃক্ষ আন্দোলন ষ্টাৰ্ট দিছে, এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ গছপুলি ৰোপণ কৰি প্ৰতিজন মানুহে যদি চিন্তা কৰে তেতিয়া আমাৰ অসমখন বহুত ধুনীয়া হ'ব। আমাৰ আজিকালি যেনেকৈ বৰষুণৰ পৰিমাণ কমি গৈছে, যদি আমাৰ গছ গছনি নাথাকে বৰষুণৰ পৰিমাণো কমি যাব। সেইটো কথা। আৰু গোলকীয় এতিয়া বৰ্তমান সময়ত যি জুন জুলাই মাহত যিটো এইবাৰ গৰম পৰিছে, এইটো প্ৰমাণ হৈ গৈছে গোলকীয় উষ্ণতা মানে গছ গছনি নাইকিয়াৰ ফলত এই বৃদ্ধি পাইছে। লগতে আমাৰ যিটো এটা জন আন্দোলন এটা গঢ়ি তুলিব আমাৰ গছপুলি ৰোপণে আগন্তুক দিনত, কি ক'ব? তোমাৰ সুন্দৰ এটা ইকনমিকো আমাৰ এটা এইটো এটা হেৰিও হ'ব, ধৰক ইকনমিকেলিও মানে মানুহবিলাক ডেভেলপ হ'ব। এইবিলাক চব কমাৰ্চিয়েল গছ হয়। এইখিনি গছ তেওঁলোকে ৰুব পাৰিলেও এটা আমাৰ তেওঁলোকৰ কামত আহিব। ঠিক আছে। আমাৰ নগাঁও জিলাখন নেলি আপোনালোকৰ নেলি নাৰ্চাৰীৰ পৰা নি আছে নহয়? হয়। নগাঁও ডিষ্ট্ৰিক্টলৈ ইয়াৰ পৰাই গৈছে। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো আপোনালোকৰ ৱেষ্টাৰ্ণে ধৰমটোল আপোনালোকৰ যিখিনি বিষয়াসকলৰ যথেষ্ট ৰাতিপুৱাৰ পৰা আমি দেখিছোঁ আজি কষ্ট কৰিছে। ৰাতি 2টা বাজি গৈছে। যথেষ্ট কষ্ট কৰিছে। আমি গম পাইছোঁ বৰষুণো যেতিয়া বৰষুণ হিচাপে ইয়াত ধুনীয়াকৈ কাম কৰি আছে। হয়, ঠিক আছে, ধন্যবাদ। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।